মই প্ৰথমেতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অসমৰ নতুনত্ব অনাৰ এটা প্ৰয়াস কৰিছে, কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। আমি শেহতীয়াকৈ দেখা পালোঁ অসম গৌৰৱ, অসম ভৈৰৱ, অসম বৈশৱ, এনেধৰণৰ তিনিটা খুব গুৰুত্বপূৰ্ণ পুৰস্কাৰ তেখেতে বা বঁটা তেখেতে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে। আৰু ইয়াক লৈ পেলাই গোটেই সমগ্ৰ অসমত বিভিন্ন স্তৰৰ লোকৰ মাজত উৎসাহ এটা জন্মোৱা পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াৰ লগতে সুশাসন দিৱস, আগত তেনে সুশাসন দিৱস বুলি পেলাই এটা নিৰ্দিষ্ট দিন নাছিল, কিন্তু আমাৰ সুশাসন দিৱস ইতিমধ্যে তেখেতে ঘোষণা কৰিলে। এই সুশাসন দিৱসৰ যোগেদি যিসকল সন্মানীয় কৰ্মচাৰী আমাৰ ৰাইজৰ সেৱাত বৰ্তি হৈ থাকে তেওঁলোকক পুৰস্কাৰ বিভিন্ন বঁটা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে। শেহতীয়াকৈ আমি দেখা পালোঁ যে আপোন ঘৰ আপোন বাহন আঁচনিৰ যোগেদি নতুনত্ব আনি পেলাই আমাৰ কৰ্ম সংস্কৃতি বা উৎসাহ যোগাবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে। কৰ্মচাৰীসকলৰ বাবে নিজৰ বাহন এখন কিনিবলৈ, নিজৰ এটা আপোন ঘৰ কাৰণে আপোন ঘৰ আপোন বাহন আঁচনি। ইয়াৰ লগতে যিসকল সন্মানীয় কৰ্মচাৰীত বিভিন্ন স্তৰৰ লোকসকল আছে, তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ হওক, তেওঁলোকৰ হয়তো বিভিন্ন সমস্যা থাকিব পাৰে। এই সমস্যা লৈ পেলাই যিসকল হোষ্টেলত থাকিব ল'ৰা ছোৱালী বা সেই হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰৰ কাৰণে বিভিন্ন ৰেহাই পদক্ষেপ, নিযুত মইনা আঁচনি। আজি অকল মন্ত্ৰী বিধায়ক সাংসদৰ ল'ৰা বা কইনা সন্তানসকলে নাপাব, মন্ত্ৰী বিধায়ক সাংসদ, বাকী কৰ্মচাৰীৰ পৰা আদি কৰি বিভিন্ন স্তৰৰ লোকৰ কইনাসকলে মেট্ৰিকত পাছ কৰাৰ লগে লগে 10,000, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে 12,500, আৰু ইয়াৰ লগে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ লগে লগে মাষ্টাৰ ডিগ্ৰী PG কৰিবৰ কাৰণে 25,000 টকা। এনেধৰণে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। হয়, সমস্যা আপুনি ঠিকেই কৈছে আছে। মোৰ দৃঢ় বিশ্বাস আজি যেনে বিভিন্ন ধৰণৰ পাবলগীয়া টকা সেইখিনি মুকলি কৰি দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু প্ৰত্যেক বাজেটতে তেখেতে এটা পদক্ষেপ থাকে যে কৰ্মচাৰীসকলক নতুনত্ব কিবা এটা সকাহ দিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰে। মোৰ দৃঢ় বিশ্বাস আজি অসমত প্ৰায় বম ফুটা গুলি ফুটা মানে এইবোৰ প্ৰায় নোহোৱা হ'ব ধৰিছে। আজি প্ৰতিবাদ এইবোৰ নোহোৱা হ'ব ধৰিছে। ইয়াৰ লগতে আমি দেখা পাইছোঁ দুৰ্নীতি প্ৰায় নাইকিয়া হ'ব ধৰিছে। হয়তো আগতে বিভিন্ন কৰ্মচাৰীয়ে টকা কম পোৱাৰ কাৰণে, দৰমহা কম পোৱাৰ কাৰণে তেওঁলোকে দুৰ্নীতিত লিপ্ত হৈছিল, কিন্তু আজি দুৰ্নীতি প্ৰায় নোহোৱা হৈ পৰিছে আৰু কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত সহযোগিতা কৰিছে কৰ্মচাৰী এটা বৃহৎ সমাজে। আমি আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ স্থলীত সন্মানীয় সমূহ কৰ্মচাৰীবৃন্দক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ মানৱ সেৱাই ভগৱানৰ ঈশ্বৰৰ সেৱা, এই লৈ আপোনালোকে ৰাইজৰ সেৱা কৰি যাব। চাওক, মই আকৌ ক'ব বিচাৰিছোঁ, বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান আহিব। এনে প্ৰত্যাহ্বান আমি আগতো দেখা পাইছিলোঁ, কিন্তু শেহতীয়াকৈ এই 3 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই মুখ্যমন্ত্ৰী হৈছে, তাৰ দায়িত্ব লৈছে, 3 বছৰত আমি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। আৰু প্ৰত্যেকটা প্ৰত্যাহ্বান আমি ৰাইজৰ পক্ষত থাকি আমি সদায় সমাধান কৰি গৈ আছিলোঁ। এইটো এটা আমাৰ প্ৰত্যাহ্বান। এই সময়ত ধিংগ কাণ্ড, ইয়াৰ পিছতে তেজপুৰ, ইয়াৰ পিছতে লখিমপুৰ কাণ্ড, বিভিন্ন ঠাইত এনেধৰণৰ ঘটনাবোৰ ঘটি আছে। ইয়াৰ লৈ পেলাই আজি এটা চেঞ্চিটিভ এটা বিষয় এটা চলি আছে। ইয়াৰ মাজত আমাৰ ৰাইজ খুবেই সহযোগিতা কৰি আছে আৰু আইন হাতত লোৱা নাই। মৰেল পলিচিং আমি কোনো কৰিব নালাগে। সন্দেহযুক্ত নাগৰিকক আমি যদি দেখোঁ আৰু কিবা যদি ভুল কোনোবা ব্যক্তিয়ে কৰিছে, কোনোবা পক্ষই কৰিছে, আমি তৎক্ষণাতভাৱে অসম পুলিচক জনাব লাগে। অসম পুলিচৰ ওপৰত আমাৰ আস্থা বিশ্বাস আমাক থাকিব লাগে আৰু পুলিচৰ ওপৰত আমাৰ আস্থা বিশ্বাস আমি হেৰুৱাই দিব নালাগে। সেইকাৰণে মৰেল পলিচিং যিটো কোনোবাই এতিয়া মোৰ মৰিনীত বুলি নহয়, অসমতে বিভিন্ন প্ৰান্তত মানে আইন হাতত ল'বলৈ এটা প্ৰৱণতা আহিছে। ক'ৰবাত জেগাত কোনোবাই কাণত ধৰাইছে, কোনোবাই বুকুত ধৰিছে, কোনোবাই দোকান বন্ধ কৰাইছে, সেইটো হ'ব নালাগে। মই জনাত কিবা ভুল দেখিছে লগে লগে পুলিচক জনাব লাগে, আমাৰ চৰকাৰৰ প্ৰতিনিধিক জনাব লাগে, সংবাদ মাধ্যমক জনাব লাগে। আমি নিশ্চয় এইসমূহ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিম, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু সমাধানৰ পদক্ষেপো আমি গ্ৰহণ কৰিম। চাওক, এই ঘটনাটো মই এতিয়াও ভালধৰণে আৰু বুজিবলৈ চেষ্টা কৰি আছোঁ, কাৰণ ঘটনাটো মই ভালধৰণে আৰু বিতংভাৱে নুবুজি এই সন্দৰ্ভত মই মত দিব বিচৰা নাই।